নমস্কাৰ স্বাগতম জনাইছো ক্লাছফিক্স একাডেমি ইউটিউব চেনেলত আৰু ভিডিও টপিক আপোনালোকে অলৰেডি থাম্বনেল চাই গম পাইছে ভিডিও টপিক কি হ'ব সো আজিৰ এই ভিডিওত আমি আলোচনা কৰিব গৈ আছো আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট গ্ৰেড 3 গ্ৰেড 4 ৰ টেন্টেটিভ কাট অফ এটা বহুতে আমাক ক'ব পাৰে যে স্যাৰ এটা পৰীক্ষা হোৱা নাই আপুনি কাট অফ এনালাইজ কৰি আছে কিয় সো কাট অফ এনালাইজ কৰাৰ কাৰণটো এয়াই যে আমি কাট অফ যেতিয়া এনালাইজ কৰিম এটা টেন্টেটিভ আমাৰ ধাৰণা থাকিব যে কাট অফ ইমান লৈকে যাব পাৰে সেই হিচাপে কিন্তু আমি প্ৰিপাৰেচনৰ ষ্ট্ৰেটেজি ফৰ্ম কৰিব পাৰিম যে যোৱাবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত কাট অফ ইমান গৈছে এইবিলি কাট অফ ইমান যাব পাৰে সো সেই হিচাপে আমি কেনেকৈ পঢ়িব লাগিব সেই কমপ্লিট ধাৰণাটো আপোনালোকৰ থাকিব লগতে আজিৰ এই ভিডিওত আমি আলোচনা কৰিম আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত মুঠ কিমান এস্পিৰেন্টছে এপ্লাই কৰিছে বা কিমান এপ্লিকেন্ট কিমান হয় টোটাল আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ আৰু আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ পোষ্ট কিমান আছে আৰু পোষ্ট বাঢ়িব নে কমিব সেই সম্পৰ্কে আমি আলোচনা কৰিম এই ভিডিওত সো ভিডিওটো খুব ইম্পৰ্টেন্ট হয় আপোনালোকৰ বাবে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব কিবা ডাউট থাকিলে কিবা কোৱেশ্চন থাকিলে নিশ্চয় আমাক কমেন্ট সেকশনত জনাব আৰু আমাৰ পেইড কোৰ্সবোৰ পাবলৈ আমাৰ যিবিলাক সাবস্ক্ৰিপশন কোৰ্স চলি আছে সেই কোৰ্সবোৰ পাবলৈ আমাৰ এপটো আপোনালোকে ইনষ্টল কৰি ল'ব গুগল প্লে ষ্টৰত আছে সো ক্লাছফিক্স একাডেমি বুলি সাৰ্চ কৰি দিয়াৰ লগে লগে আপোনালোকে পাই যাব এপত কেৱল পেইড ক্লাছে নাই তাতে আমি ফ্ৰীকে বহুতখিনি বস্তু প্ৰভাইড কৰিছো যেনেকৈ কাৰেণ্ট এফেয়াৰ্ছৰ আপডেটবোৰ আপোনালোকে ফ্ৰী অফ কষ্ট পাব সো ৰেগুলাৰ কাৰেণ্ট এফেয়াৰ্ছৰ আপডেটৰ বাবে আমাৰ এপটো আপোনালোকে ইনষ্টল কৰি ল'ব পাৰে সো যি কি নহওক আমি ভিডিও টপিক লৈকে আহিছো সো ভিডিওৰ মূল টপিক হৈছে যে আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ টেন্টেটিভ কাট অফ কিমান সো কাট অফ টু এনালাইজ কৰিবলৈ হলে ডেফিনেটলি আমাক কেইবাটাও ফেক্টৰছৰ ওপৰত গুৰুত্ব দিব লাগিব তাৰ মাজত এটা হৈছে যে আপোনালোকৰ যোৱাবাৰ কাট অফ কিমান গৈছে যোৱাবাৰ এপ্লিকেন্ট কিমান আছিল যোৱাবাৰ আপোনালোকৰ এক্সাম প্যাটাৰ্ন কেনেকুৱা আছিল কোৱেশ্চনৰ লেভেলটো কেনেকুৱা আছিল আৰু এইবেলি কিমান এপ্লিকেন্টে এপ্লাই কৰিছে সেই গোটেইখিনি এনালাইজ কৰাৰ পিছতে আমি এটা টেন্টেটিভ কাট অফ লৈকে আহিব পাৰিম সো তাৰ বাবে আমি প্ৰথমে আপোনালোকক জনাইছো যে যোৱাবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত আপোনালোকৰ 26000 পোষ্ট আছিল 26000 পোষ্ট আছিল আৰু এইবেলি আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত অফিচিয়েল মানে নোটিস হিচাপে 12600 আছে যত আপোনালোকৰ 5000 হৈছে গ্ৰেড 4 আৰু 7600 হৈছে আপোনালোকৰ গ্ৰেড 3 আৰু যদিও এটো আপোনালোকৰ টেন্টেটিভ হয় এটো কিন্তু আপোনালোকৰ বাঢ়িব ডেফিনেটলি নাম্বাৰ অফ পোষ্ট আপোনালোকৰ ইনক্ৰিজ হ'ব গ্ৰেড 4 তো ইনক্ৰিজ হ'ব গ্ৰেড 3 তো ইনক্ৰিজ হ'ব সো কিমান ইনক্ৰিজ হ'ব সেই সম্পৰ্কে আমি এটো ভিডিওত নকও কিন্তু মুঠৰ ওপৰত আপোনালোকৰ ইনক্ৰিজ হ'ব যোৱাবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত এপ্লিকেন্ট কিমান আছিল সো এপ্ৰক্স যদি চাও যোৱাবাৰ আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত এপ্লিকেন্ট আছিল প্ৰায় 13 লাখ মান এপ্লিকেন্ট আছিল আৰু এইবেলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত টোটাল এপ্লিকেন্ট কিমান এপ্ৰক্স আপোনালোকৰ 20 লাখ সো এপ্লিকেন্ট কিন্তু বহুত বাঢ়িছে প্ৰায় 7 লাখ এপ্লিকেন্ট বেছিকে এপ্লাই কৰিছে যোৱাবাৰত কৈ আৰু নাম্বাৰ অফ পোষ্ট কমিছে তেনে ক্ষেত্ৰত আমি কিন্তু ক'ব পাৰো যে কাট অফ অলপ হাই যাব আৰু এই কাট অফটো আৰু ডিপেন্ড কৰিব আৰু এটা ফেক্টৰৰ ওপৰত হেতু হৈছে কোৱেশ্চন প্যাটাৰ্ন সো যোৱাবেলি কোৱেশ্চন প্যাটাৰ্নটো মডাৰেট আছিল হিমান এটা টাফ ওন আছিল হিমান এটা ইজি ওন আছিল সো অলপ ইজি বুলি ক'ব পাৰি যদি কও ইজি কিমান আছিল 60% ইজি আছিল 40% টাফ আছিল এনেকুৱা ক'ব পাৰো কিন্তু এইবেলি ইয়াৰ উল্টা হ'ব 60% আপোনালোকৰ টাফ থাকিব আৰু 40% আপোনালোকৰ ইজি হ'ব তেনে ক্ষেত্ৰত আপোনালোকৰ কাট অফ বাঢ়িব সো এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হৈছে স্যাৰ কাট অফ বাঢ়িব কিমান বাঢ়িব সো কিমান বাঢ়িব সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ আমি প্ৰথমে জানিব লাগিব যে যোৱাবেলি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত কিমানত কাট অফ গৈছিল বা কিমান নম্বৰ পোৱাৰ পিছত এজন এস্পিৰেন্টে সিলেক্ট হৈছিল যদিও তেওঁলোকে ৰিটেন আৰু তাৰ পিছত আপোনালোকৰ স্কিল টেষ্ট বা ভাইবাৰ মাৰ্কছবোৰ সেপাৰেটলি দিয়া নাই তথাপি তেওঁলোকে এটা কাট অফৰ লিষ্ট দিছিল সেই লিষ্টটো আমি এনালাইজ কৰি আপোনালোকক টেন্টেটিভ কাট অফ এটা দিম ঠিক আছে সো আপোনালোকে জানে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টত 5টা পেপাৰত পৰীক্ষা হয় পেপাৰ 1 পেপাৰ 2 যেটো আপোনালোকৰ গ্ৰেড 4 ৰ বাবে হয় পেপাৰ 3 পেপাৰ 4 এণ্ড পেপাৰ 5 তো ড্ৰাইভাৰ আৰু পেপাৰ 3 তো হৈছে আপোনালোকৰ হাই সেকেন্ডাৰী লেভেলৰ গ্ৰেড 3 আৰু পেপাৰ 4 তো হৈছে আপোনালোকৰ গ্ৰেজুৱেট লেভেলৰ গ্ৰেড 3 সো সবিশেষ আমি এনালাইজ কৰিম যে কোনটোত আপোনালোকৰ কিমান কাট অফ যাব পাৰে ঠিক আছে সো গ্ৰেড 3 যি দুটা পেপাৰ আছে সেই দুটা পেপাৰক আমি কমন বনাই লৈ আটাইতকৈ বেছি কাট অফ যোৱাখিনি আমি এনালাইজ কৰিম তো মুঠৰ ওপৰত আপোনালোকৰ বেছিটো যদি ক্লিয়াৰ হৈ যাব আলটিমেটলি পেপাৰ 1 পেপাৰ 2 দুটাই ক্লিয়াৰ হৈ যাব সো গ্ৰেড 4 ত আপোনালোকৰ জেনেৰেলৰ টোটাল কিমান পাইছিলে আউট অফ 135 আপোনালোকে জানে গ্ৰেড 4 ত 135 টা কোৱেশ্চন থাকে প্ৰতিটো কোৱেশ্চনৰ বাবে 1 নম্বৰকে থাকে সো 135 ৰ ভিতৰত জেনেৰেলৰ কাট অফ গৈছিল 79 আৰু এসটিৰ কাট অফ গৈছিল 73 আৰু এসটিৰ কাট অফ গৈছিল এসটি প্লেনৰ কাট অফ গৈছিল 71 আৰু ওবিসিৰ কাট অফ গৈছিল 72 ঠিক আছে এটা পাৰ্সেন্টেজ হিচাপে যদি চাও 58% আছিল জেনেৰেলৰ তাৰ পিছত 54% আছিল আপোনালোকৰ এসসি এসটিৰ আছিল 52 আৰু ওবিসিৰ আছিল আপোনালোকৰ 53 সো এতিয়া আপোনালোকে যদি গ্ৰেড 4 ত সিলেক্ট হ'ব বিচাৰে
তেনে ক্ষেত্ৰত আপোনালোকক 5 to 7% ইনক্ৰিজ কৰিব লাগিব অৰ্থাৎ যদি কোনো ষ্টুডেন্টছে জেনেৰেলত আগৰবাৰ ক্লিয়াৰ কৰিছে 58 পাইছে এইবেলি তাক 65% স্কোৰ কৰিব লাগিব ঠিক আছে অৰ্থাৎ 100টা কোৱেশ্চনৰ ভিতৰত 65টা কাৰেক্ট কৰিব লাগিব তাৰ পিছত যদি কোনো ষ্টুডেন্টছ আপোনালোকৰ এসসি 54 পাই যোৱাবেলি সিলেক্ট হৈছে এইবেলি তৰ ডেফিনেটলি 61 7% যদি ইনক্ৰিজ কৰি দিও 61% আপোনাৰ স্কোৰ কৰিব লাগিব তেতিয়া তেও কাট অফত অহাৰ সম্ভাৱনা আছে এসটি প্লেনৰ এসপিৰেন্টছ সকলক ডেফিনেটলি 59 মান স্কোৰ কৰিব লাগিব 59% স্কোৰ কৰিব লাগিব আৰু ওবিসি ক্যান্ডিডেট সকলে 60 মান স্কোৰ কৰিলে হৈ যায় সো 60% ওবিসিৰ কাট অফ টেন্টেটিভ যোৱাৰ সম্ভাৱনা আছে সো এতিয়া আমাৰ এসপিৰেন্টছ সকলক যি সকল এসপিৰেন্টছ এনেকো আছে এসসি এসটি ওবিসি তেওঁলোকক মই সবকে ৰিকুৱেষ্ট কৰিম যে ৰিটেনৰ কাট অফ যাতে তেওঁলোকে জেনেৰেলত ক্লিয়াৰ কৰে সো ৰিটেনৰ কাট অফ যেতিয়া জেনেৰেলত ক্লিয়াৰ কৰিব তাৰ পিছত ফাইনাল মেৰিট লিষ্টত কিন্তু আপোনালোকৰ যদি মাৰ্কস কমি যায় তেনে ক্ষেত্ৰত আপোনালোকৰ ৰিজাৰ্ভেশনৰ সিটটো পাই যাব আৰু ৰিটেনতো যদি আপোনালোকে কাট অফত ক্লিয়াৰ কৰে বা ক্যাটাগৰীত ক্লিয়াৰ কৰে তেনে ক্ষেত্ৰত কিন্তু ফাইনাল লিষ্টত আহি আপুনি উলাই যাব তাৰ পৰা ঠিক আছে সো সবে কিন্তু আমাৰ জেনেৰেলত ক্লিয়াৰ কৰা ট্ৰাই কৰিব আৰু এতিয়া কথা হল যে তাৰ বাবে প্ৰিপাৰেচন চলাব লাগিব প্ৰিপাৰেচন আপোনালোকে কেনেকৈ চলাব সো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ বেচ আমি পঢ়াই আছো সো ইউটিউবতো পঢ়াই আছো আমাৰ এপতো পঢ়াই আছো সো আজিকালি আমাৰ এপত আমি কনসেন্ট্ৰেশনটো অলপ বেছিকৈ কৰিছো আপোনালোকে দেখা পাইছে সো এপত আমাৰ একচুয়ালি তিনটা বেচ চলি আছে এটা বেচ চলি আছে স্পেশাল বেচ এটা ভাস্কৰ বেচ এটা বিদ্যা বেচ স্পেশাল বেচত ম্যাথ ৰিজনিং জেনাৰেল ষ্টাডিজ ইংলিশ আৰু বিদ্যা বেচত আপোনালোকে পাব ইংলিশ আৰু জেনাৰেল ষ্টাডিজ আৰু ভাস্কৰ বেচত পাব ম্যাথছ এণ্ড ৰিজনিং সো তিনটা বেচ আছে 589 रुपीस হৈছে স্পেশাল বেচৰ ফি আৰু 299 দুটা বেলেগ বেচৰ ফি সো এতিয়া যেটো বেচত আপোনাৰ ইম্পৰ্টেন্ট বা যেটো বেচ আপোনাৰ দৰকাৰ হয় হেতু বেচ আপুনি জয়েন কৰি ল'ব পাৰে এপত হয় ক্লাছবোৰ আপোনালোকৰ ডেসক্ৰিপচনত লিংক আছে এপটো ডাউনলোড কৰাৰ বা প্লে ষ্টৰত গৈ ক্লাছপিক্স একাডেমি সাৰ্চ কৰিলে পাই যাব ওকে নেক্সট আপোনালোকৰ গ্ৰেড 3 এটা গ্ৰেড 3 টেন্টেটিভ কাট অফ কিমান যাব which is very very important সো গ্ৰেড 3 আপোনালোকৰ একচুয়ালি দুটা ক্যাটাগৰীত পৰীক্ষা হয় পেপাৰ 3 পেপাৰ 4 পেপাৰ 3 টো হৈছে আপোনাৰ হাই সেকেন্ডাৰী লেভেলৰ আৰু পেপাৰ 4 টো হৈছে আপোনাৰ গ্ৰেজুৱেট লেভেলৰ এতিয়া হাই সেকেন্ডাৰী লেভেলত যদি চাই আপোনালোকৰ 100 নম্বৰৰ ভিতৰত মানে 100টা কোৱেশ্চনৰ ভিতৰত পৰীক্ষা হয় আৰু প্ৰতিটো কোৱেশ্চনৰ বাবে 1.5 অৰ্থাৎ 150ৰ ভিতৰত পৰীক্ষা হয় এটা 150ৰ ভিতৰত যোৱাবাৰ কাট অফ গৈছিলে 123 আৰু জেনেৰেলৰ আৰু এসসিৰ কাট অফ গৈছিলে 115 এসটিৰ কাট অফ গৈছিলে 112 আৰু ওবিসিৰ কাট অফ গৈছিলে 117 পার্সেন্টেজ হিচাপে যদি চাই তেনে ক্ষেত্ৰত 82% গৈছিলে আমাৰ হাই সেকেন্ডাৰী লেভেলত ক্যান ইউ ইমাজিন আপুনি চিন্তা কৰিব পাৰিছেনে 82% গৈছে কাট অফ জেনেৰেলৰ হাই সেকেন্ডাৰী লেভেলৰ সো এই বেলি আপোনালোকক 5 to 7% ইনক্ৰিজ কৰিব লাগিব অৰ্থাৎ আপুনি 87 মান বা 85 মান আপুনি ডেফিনেটলি ইনক্ৰিজ কৰিবই লাগিব আদাৰৱাইজ কিন্তু আপোনাৰ সিলেকশন নহব আৰু সেই হিচাপে এটা পঢ়ক কেনেকৈ পঢ়ে হেতু নিজৰ কথা 76 গৈছিলে এসসি এই বুলি ডেফিনেটলি আপোনালোকৰ 70 ক্ৰস কৰিব মানে 70 ৰ ঘৰ জানে 79 টো ক্ৰস কৰিব 80 লৈকে গৈ পাব সো 76 ৰ পৰা যদি চাই আপুনি 82 মান আপুনি এক্সপেক্ট কৰিব 82 83 এসটি ৰ কাট অফ কিমান যাব এসটি ৰ কাট অফ আপোনালোকৰ 74 যোৱাবাৰ গৈছিলে সো 80 81 লৈকে আপোনালোকৰ এই বুলি থকাৰ চান্স আছে এসটি আৰু ওবিসি ওবিসিৰ ক্ষেত্ৰত আপোনালোকৰ 78 কাট অফ গৈছিলে 5% ইনক্ৰিজ কৰি দিওক 83 84 85 এনেকুৱা এই বেলি কাট অফ যাব আৰু এইবাৰ কম্পিটিশনটো বহুত বেছি হ'ব ঠিক আছে কাৰণ নাম্বাৰ অফ এপ্লিকেন্টটো বেছি আছে আচ্ছা এতিয়া বহুতে হয়তো ক'ব পাৰে যে স্যাৰ নাম্বাৰ অফ এপ্লিকেন্ট বেছি থাকিলে কম্পিটিশন বেছি হয় নেকি নহয় নাম্বাৰ অফ এপ্লিকেন্ট বেছি থাকিলে কম্পিটিশন বেছি নহয় তাৰ কাৰণটো হৈছে কি যে একচুয়ালি প্ৰিপাৰেচন কৰা ষ্টুডেন্টস কিন্তু আমাৰ 3 পৰা 4 লাখে আছে যদিও এপ্লাই 20 লাখে কৰিছে কিন্তু একচুয়াল প্ৰিপাৰেচন কৰা ষ্টুডেন্ট কিমান আছে 3 পৰা 4 লাখ ষ্টুডেন্টে প্ৰিপাৰেচন কৰি আছে হে 3-4 লাখৰ মাজতে কম্পিটিশন হ'ব কিন্তু এই বেলি তেওঁলোকে পঢ়িছে বেছিকে আগৰবাৰ ইমান সিৰিয়াসলি লোৱা নাছিলে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টক কিন্তু এই বেলি সিৰিয়াসলি লৈছে তেওঁলোকে পঢ়িছে আমাৰ বহুত ষ্টুডেন্টে পঢ়ি আছে আমাৰ এপত সো গম পাও তেওঁলোকে খুব ধুনিয়াকৈ প্ৰিপাৰেচন চলাই আছে সো তেনে ক্ষেত্ৰত তেওঁলোকৰ সিলেকশন বা মাৰ্কস পোৱাৰ চান্সেসটো বহুত বেছি সো আপুনিও যদি ইচ্ছা কৰে জয়েন কৰিব পাৰে সো আপোনাৰো প্ৰিপাৰেচনটো বহুত হাই হ'ব তেতিয়া তো যিকিনক এটা গ্ৰেজুৱেট লেভেলত আপোনালোকৰ দুটা ক্যাটাগৰী আছিল এটা আছিল আপোনালোকৰ গ্ৰেজুৱেট উইথ কম্পিউটাৰ এটা আছিল উইদাউট কম্পিউটাৰ গ্ৰেজুৱেট উইথ কম্পিউটাৰত পোষ্ট বেছি আছিল তো সেই কাৰণে আমি হেতুৰে এনালাইজ কৰিম আৰু এইবাৰ আপোনালোকৰ এইবাৰো আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ গ্ৰেজুৱেট উইথ কম্পিউটাৰৰ পোষ্ট বেছি থাকিব তো সেই কাৰণে হেতুৱে বুজাই দিছো আৰু গ্ৰেজুৱেট উইদাউট কম্পিউটাৰটো তাতকৈ বেছি যাব 5% বা 6% এটো আপুনি এস্টিমেট কৰি ল'ব সো যোৱাবাৰ জেনেৰেলৰ 72 কাট অফ গৈছিলে গ্ৰেজুৱেট উইথ কম্পিউটাৰত
সো এইবেলি আপুনি 5 to 7% ইনক্ৰিজ কৰি দিয়ক তেনে ক্ষেত্ৰত আপোনালোকৰ 79 মান আপোনাৰ কাট অফ যাব আৰু যোৱাবাৰ আপোনালোকৰ 62 কাট অফ গৈছিলে এসসি এইবেলি আপুনি 7 ইনক্ৰিজ কৰি দিলে আপোনালোকৰ 69 to 70% আপোনালোকৰ এইবেলি কাট অফ যাব গ্ৰেজুৱেট উইথ কম্পিউটাৰত আৰু এসটিৰ কাট অফ গৈছিলে 65% ইনক্ৰিজ কৰি দিয়ক 5% ইনক্ৰিজ কৰিলে 65 মান হ'ব লাগে আৰু এতিয়া ওবিসিৰ আপোনালোকৰ 65 গৈছিলে 5 to 7% ইনক্ৰিজ কৰি দিলে 72 মান আপোনালোকৰ কাট অফ যাব সো এই আছিল টেন্টেটিভ কাট অফ ঠিক আছে সো টেন্টেটিভ কাট অফ সম্পৰ্কে আপোনাৰ ধাৰণা ক্লিয়াৰ হৈছে এতিয়া আপুনি ষ্ট্ৰেটেজি ফৰ্ম কৰক যে আপুনি কেনেকৈ পঢ়িব এই কাট অফটো আপুনি কেনেকৈ এচিভ কৰিব আৰু মই আকৌ কৈছো যে যদি আপোনাৰ চাকৰিটো লাগে তেনে ক্ষেত্ৰত জেনাৰেলৰ কাট অফটো টাৰ্গেট কৰিব কিন্তু এসসি এসটি ওবিসি যদি ৰিটেন কোৱালিফাই কৰে আপোনাৰ ফাইনেল মেৰিট লিষ্টত গৈ নামটো নাহিব পাৰে বহুত ষ্টুডেণ্টৰ এনেকুৱা হৈছে যোৱাবিল আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত যে ৰিটেন ক্লিয়াৰ কৰিছে কিন্তু ফাইনেলত তেওঁৰ নামটো অহা নাই সো সেই ক্ষেত্ৰত মই কৈছো যে আপোনালোকে জেনাৰেলক টাৰ্গেট কৰিব যোৱাবাৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত আমাৰ ফালৰ পৰা বহুত ষ্টুডেণ্ট কোৱালিফাই হৈছে হয়তো আপুনি ভিডিওটো চাই আছে আপুনি হয়তো আমাৰ পৰা প্ৰিপাৰেচন চলাইছিলে গ্ৰেড 4 এতিয়া গ্ৰেড 3 বাবে প্ৰিপাৰেচন চলাই আছে সো তেওঁলোকক মই এডভাইস কৰিছিলো যে জেনাৰেলত কাট অফটো ক্লিয়াৰ কৰিব লাগে এই বিলিও এডভাইস কৰিছো যে জেনাৰেলত কাট অফটো ক্লিয়াৰ কৰিব সো যিকিনক ভিডিও টপিক এটো আছিল আই হোপ আপোনালোকৰ গতেইখিনি ক্লিয়াৰ হৈ গল ধাৰণা সো যদি ভিডিওটো ভাল লাগিছে যদি ইনস্পিৰেশন পাইছে যদি মোটিভেশন পাইছে লাইক এটা কৰিব আৰু বন্ধু বান্ধৱীলৈ শেয়াৰ কৰিব থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছপিক্স একাডেমি সি ইউ এগেইন